হল স্মার্ট মিটার এটো ইন্টেলিয়া স্মার্ট ইন্টেলিয়া কোম্পানির স্মার্ট মিটার ইন্টেলিয়া স্মার্ট জেনাস আছে তেনেকে তিনটা কোম্পানি আছে তিনটা কোম্পানি এনেকে স্মার্ট মিটার লগাই আছে আৰু যদি এনেকে স্মার্ট মিটার লগাই থাকে তেতিয়া হলে আমি আকৌ পুৰণা যুগলৈ ঘূৰি যাব লাগিব যেটো লুণ্ঠন চলিছে স্মার্ট মিটার আকৌ লেমৰ যুগলৈ ঘূৰি যাব লাগিব লেমৰ যুগ আকৌ চাকিৰ যুগলৈ ঘূৰি যাব লাগিব আকৌ নাহৰ গুটিৰ যুগলৈ ঘূৰি যাব লাগিব আকৌ অমিতাত মিঠাতেল দি অমিতা কাটি মিঠাতেল দি মিঠাতেলৰ চাকিৰ যুগলৈ ঘূৰি যাব লাগিব এটোৱে হৈছে আজিৰ দিনত স্মার্ট মিটাৰৰ লুণ্ঠন গোটেই অসম জুৰি এতিয়া অসমৰ মানুহে প্ৰতিবাদ কৰিছে আৰু অসমৰ মুখ্যমন্ত্ৰীয়ে নজনাৰ ভাও জুৰি অসমৰ মানুহক লুণ্ঠন কৰিবৰ কাৰণে সুযোগ দিছে অসমৰ মুখ্যমন্ত্ৰীয়ে যেটো কথা কৈছে যে যোৱা বছৰৰ বিল আৰু এই বছৰৰ বিল তুলনা কৰি দেখুৱাওক মই আজি অসমৰ মুখ্যমন্ত্ৰীৰ কথা অনুসৰি যোৱা বছৰৰ বিল আৰু এই বছৰৰ বিল তুলনা কৰিবৰ কাৰণে আহিছো 2022 চনতকে দেখুৱাই লওঁ 2022 চনত মে মাহত আমাৰ ঘৰত বিল উঠিছিলে 4044 টকা 2022 চনৰ মে মাহত আৰু 2024 চনৰ মে মাহত আমাৰ বিল উঠিছে 6070 টকা 24 চনত 6070 টকা 23 চনত উঠিছিলে 3012 টকা তেতিয়ালৈকে স্মার্ট মিটার লগোৱা নাই 23 চনৰ মে মাহত 3012 টকা আৰু 24 চনৰ মে মাহত উঠিলে 6070 টকা ডাবল হৈ গল 3012 টকাৰ পৰা 6070 টকা দুগুণ হৈ গল এটোৱে হল স্মার্ট মিটাৰৰ লুণ্ঠন সামগ্ৰী একেগিটাই আছে একেই বস্তুৱে ব্যৱহাৰ কৰিছো কিন্তু আমাৰ 3012 টকাৰ পৰা মে মাহত 2023 তাৰিখৰ 2024 চনৰ মে মাহত আমাৰ আহিলে 6070 টকা জুন মাহত 2022 ত আহিছিলে 4999 টকা 5000 টকালে এটকা কম আৰু 24 চনৰ জুন মাহত আহিলে 7101 টকা গোলাঘাটৰ ফৰকাটিঙৰ শিৱ হইকিয়া মই বিলটো আপোনালোকক দি দেখুৱাই দিছো অফিসত যেতিয়া অভিযোগ দিলে এটো কি অদ্ভুত বিল আহিলে স্মার্ট মিটাৰৰ কি অদ্ভুত বিল আহিলে তেতিয়া অফিসে হেটো কমাই 1445 টকা কৰি লৈ ললে বিলখন 1,13,454 টকাৰ বিল কমপ্লেইন কৰাৰ পাছত ডকাইত এপিডিসিএল ডকাইত স্মার্ট মিটাৰত আহিছিলে 1,13,454 টকা অফিসত অভিযোগ দিয়াৰ পাছত হে জুলাই মাহৰ 2024 চনৰ বিলটো ললে 1445 টকা এটো হল স্মার্ট মিটাৰৰ বাহাদুৰি হেকাৰণে আমি কৈছো যে স্মার্ট মিটাৰৰ ওপৰত এটা দিনৰ বিতৰ্ক হ'ব লাগে বিধানসভাত স্মার্ট মিটাৰ বন্ধ নহলে অসমত গণবিদ্ৰোহ হ'ব স্মার্ট মিটাৰ বন্ধ নহলে অসমৰ চাৰিওফালে বিদ্ৰোহ হ'ব অসমৰ মানুহে ব্যাপক আন্দোলন কৰিব এটো স্মার্ট মিটাৰ নহয় এটো স্মার্ট লুণ্ঠন এটো স্মার্ট মিটাৰ নহয় এই স্মার্ট মিটাৰৰ জৰিয়তে বিজেপি চৰকাৰে গণ ফাইন মাছ ফাইন বা গণ জৰিমনা আমাৰ ওপৰত বিহিছে অসমৰ জনতাৰ ওপৰত গণ জৰিমনা বিহিছে যেনেকৈ ব্ৰিটিছৰ দিনত তামুলৰ ওপৰত কৰ লগাইছিলে নাঙলৰ ওপৰত কৰ লগাইছিলে এতিয়া এই বিজেপি চৰকাৰে কি কৰিছে স্মার্ট মিটাৰৰ নামত এনেকৈ অসমীয়া জাতিৰ ওপৰত গণ জৰিমনা জাৰি কৰিছে